यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমীয়াত বাঁহৰ ওপৰত এষাৰ কথা আছে, বোলে যাৰ নাই বাঁহ তাৰ নাই হাঁহ। এই কথাষাৰতেই বাঁহৰ গুৰুত্ব আমাৰ সমাজত কিমান সেইটো সহজেই বুজা যায়। বৰ্তমান আমাৰ অসমত আটাইতকৈ বেছি চাহিদা থকা বাঁহবোৰৰ ভিতৰত উল্লেখযোগ্য কেইবিধমান বাঁহ হ'ল ভলুকা বাঁহ, বেম্বুচা বেলকোৱা, জাতি বাঁহ, বেম্বুচা তুলদা, মুকাল বাঁহ, বেম্বুচা নিউটেন্স। ইয়াৰ উপৰি আৰু বহুতো বাঁহৰ জাত আছে। অসমত উন্নত মানদণ্ডৰ বাঁহৰ পুলি উৎপাদনৰ বাবে নেশ্যনেল বেম্বো মিছনৰ অৰ্থ সাহায্যত অসম ৰাজ্যিক বাঁহ উন্নয়ন একাডেমীৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ দ্বাৰা কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ নপামত বাঁহৰ নাৰ্চাৰী এখন স্থাপন কৰে। 2020 চনৰ মাজভাগৰ পৰা আৰম্ভ কৰা বেম্বো নাৰ্চাৰীত আগতে উল্লেখ কৰা বাঁহৰ পুলিবোৰ আছে। ইয়াত বিশেষ পদ্ধতিৰে পুলিৰ যতন লোৱা হয়। KVK শোণিতপুৰৰ নপামত স্থিত বেম্বো নাৰ্চাৰীৰ বিষয়ে কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ মাটি বিজ্ঞান বিশেষজ্ঞা ডক্টৰ নমিতা দত্তই কি কয় শুনোচোন আহক। যিখন বেম্বো নাৰ্চাৰী বা বাঁহৰ নাৰ্চাৰী, সেই বাঁহৰ নাৰ্চাৰীখন আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰা হৈছে ষ্টেট বেম্বো ডেভেলপমেণ্ট এজেঞ্চি অসম আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে, আৰু এই বেম্বো নাৰ্চাৰীখন ফাণ্ডেড হৈছে নেশ্যনেল বেম্বো মিছন। এতিয়া আমাৰ বাঁহৰ যিখন নাৰ্চাৰী আছে তাতে আমাৰ 3 ধৰণৰ প্ৰজাতি আছে, জাতি, ভলুকা আৰু মকাল। আমি সকলোৱে জানো বাঁহৰ আমাৰ দৈনন্দিন জীৱনত বাঁহৰ প্ৰয়োজনীয়তা কেনেধৰণৰ হয়। জাতি, মকাল, ভলুকা তিনিওবিধ বাঁহৰে আমাৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰয়োজন আছে। যদি আমি জাতি বাঁহৰ কথা কওঁ, যিহেতু জাতি বাঁহ ভলুকা বাঁহতকৈ সৰু সৰু হয়, গতিকে সেই জাতি বাঁহৰ আমাৰ বিভিন্ন ধৰণৰ কাঠি, কামি এনেকুৱা ধৰণৰ বস্তুৰ যেতিয়া আমি বনাব লগা হয় তেতিয়া জাতি বাঁহৰ আমাৰ ব্যৱহাৰ বেছি ধৰণৰ হয়। আনহাতে ভলুকা বাঁহৰ কথা যদি কওঁ, ভলুকা বাঁহ যিহেতু অলপ শকত হয়, ডাঙৰ হয়, ঘৰৰ খুঁটা বা এনেকুৱা ধৰণৰ কামত ভলুকা বাঁহ বেছি ব্যৱহাৰ হয়। এতিয়া আমাৰ যিটো বাঁহৰ নাৰ্চাৰী আছে, সেই বাঁহৰ নাৰ্চাৰীত আমি বাঁহৰ পুলিৰ প্ৰলিফাৰেশ্যন বা এটা পুলিৰ পৰা আমি তাৰ পৰা অধিক পুলিৰ উৎপাদন কেনেকৈ কৰিব পাৰি সেইটো ইয়াত কাৰ্যকাৰী কৰা হৈছে। এতিয়া বাঁহৰ যদি আমি উৎপাদনৰ কথা কওঁ বা আমি বাঁহৰ প্ৰলিফাৰেশ্যনৰ কথা কওঁ, 3টা ধৰণেৰে আমি বাঁহৰ প্ৰলিফাৰেশ্যন কৰিব পাৰোঁ। প্ৰথম কথা চিড বা গুটি, যিটো অতি বেছি আমাৰ জনপ্ৰিয় নহয়, কাৰণ বাঁহৰ যদি আমি গুটিৰ কথা কওঁ, বাঁহৰ সকলো প্ৰজাতিৰ বাঁহেই ফুল ফুলে 30ৰ পৰা 35 বছৰৰ ভিতৰত, গতিকে গুটিৰ কথা আমি ক'ব নোৱাৰোঁ। আৰু দ্বিতীয় ধৰণে আমি বাঁহৰ মুহাৰ পৰা বাঁহৰ উৎপাদন কৰিব পাৰি, পুলি উৎপাদন কৰিব পাৰি। আৰু 3 নম্বৰ হৈছে কাটিং বা কলম, শাখা কলম আৰু যিটো আমাৰ ব্ৰাঞ্চ কাটিং বুলি কোৱা হয়, সেই ধৰণে বাঁহৰ উৎপাদন কৰিব পাৰি। এতিয়া আমাৰ যিখন নাৰ্চাৰী আছে তাত আমি মেক্ৰ' প্ৰলিফাৰেশ্যন বা বাঁহৰ এছাৰিৰ ছেপাৰেশ্যন বা আমি বাঁহৰ এছাৰিৰ ছেপাৰেশ্যনৰ জৰিয়তে বাঁহৰ পুলি উৎপাদন কৰি আছোঁ। তো ইয়াৰ কাৰণে কি হয়, যদি আমি বাঁহৰ পুলিখিনি চাওঁ, বাঁহৰ পুলিত মুহাটো থাকে, ওপৰত কাণ্ড থাকে, কাণ্ডত 2টা বা 3টা নোট থাকে আৰু অলপমান শিপা থাকে। সেই বাঁহৰ মুহাৰ পৰা আমি
যি ৩-৪টা মুকুল থাকে সেই মুকুলক ছেপাৰেট কৰি পেলাই আমি বীজতলী বা পলিথিন বেগত ৰোপণ কৰি পেলাই তাক বাঁহৰ পুলি উৎপাদন কৰিব পাৰি। তাৰ যিটো আমাৰ প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াটো এনেধৰণে কৰিব পাৰি। প্ৰথমতে আমি বীজতলী আমি তৈয়াৰ কৰি ল'ব লাগিব। বীজতলী তৈয়াৰ কৰিবলৈ কাৰণে বীজতলীৰ বহল হৈছে 1 মিটাৰ আৰু দীঘল 5 মিটাৰ। তাতে আমি বালি, মাটি আৰু গোবৰ 1:1:1 অনুপাতত আমি মিহলাই পেলাই বীজতলীখন প্ৰস্তুত কৰিব লাগিব। তাৰপাছত যেতিয়া আমি বাঁহৰ পুলি ছেপাৰেট কৰিম বা মুহাৰ পৰা আঁতৰাম, তেতিয়া কি কৰিব লাগিব, যিটো আমি বাঁহৰ পুলি মুহাৰ পৰা আঁতৰাম তাক বেভিষ্টিন নামৰ এক ভেঁকুৰনাশক দ্ৰব্যত ডুবাই পেলাইহে আমি বীজতলীত ৰোপণ কৰিব লাগে, যাতে বাঁহত যিবিলাক ভেঁকুৰজাতীয় বেমাৰ থাকে সেই বেমাৰবিলাকে আক্ৰমণ কৰিব নোৱাৰে। গতিকে তেনেকৈ বাঁহৰ পুলি আমি যিটো আমাৰ মেইন মুঢ়া বা যিটো আচল মুহাৰ পৰা আমি ছেপাৰেট কৰিব পাৰিম। বাঁহৰ বংশবৃদ্ধিৰ বাবে মাটিৰ উপৰিভাগৰ তলত থকা বাঁহ গছৰ অংশটিক ৰাইজম বুলি কোৱা হয় আৰু ই কেইবাবছৰ ধৰি বংশবৃদ্ধিৰ উৎস হয়। স্বাস্থ্যৱান বাঁহ গছৰ পৰা স্বাস্থ্যৱান শিপা আৰু মুকুল থকা ৰাইজম নাৰ্চাৰীত ৰোৱা হয়। 6 পৰা 8 মাহ পিছত নাৰ্চাৰীত ৰোৱা ৰাইজম সহবাহৰ চুপটো উঠাই তাত উৎপন্ন হোৱা বাঁহৰ সৰু গছবোৰ কেঁচিৰে ৰাইজমসহ পৃথকীকৰণ কৰা হয় আৰু এটা ৰাইজম ৰুই কমেও 3-4টা নতুন বাঁহৰ পুলি উৎপাদন কৰিব পাৰি। কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰত কৰ্মৰত শ্ৰমিক কৰ্মী অৰ্জুন গুঞ্জই নাৰ্চাৰীখনত থকা বাঁহৰ পুলিৰ যতন লোৱাৰ লগতে বাঁহৰ পুলি ৰাইজমৰ পৰা পৃথকীকৰণত সহায় কৰে। এই বাঁহৰ পুলি উৎপাদন সম্পৰ্কে বিশেষকৈ ৰাইজমৰ পৰা পৃথকীকৰণ সম্পৰ্কে কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ মাটি বিজ্ঞান বিভাগৰ বিশেষজ্ঞা ডক্টৰ নমিতা দত্তই এইদৰে কয়। এতিয়া আমাৰ যিটো মাতৃ পুলি আছে বা মাদাৰ প্লান্ট আছে তাৰ পৰা আমি নতুন পুলিখিনি ছেপাৰেট কৰিম আৰু ছেপাৰেট কৰিবলৈ এনেকুৱাকৈ চাব লাগিব যাতে প্ৰত্যেকটো পুলিত 2টা বা 3টা নোড থাকে। প্ৰত্যেকটো পুলিৰ লগত আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে এটা মুঢ়া থাকে আৰু অলপমান শিপা থাকে। এতিয়া যিটো পুলি আমি মাদাৰ প্লান্ট বা মাতৃ পুলিৰ পৰা ছেপাৰেট কৰিম তাক আমি 2টা বা 3টা নোডৰ ওপৰত এটা স্লেণ্টিং কাট দিম আৰু সেই কাটটো মমৰ এটা লেয়াৰ দি পেলাই ঢাকি দিব লাগিব। তাৰ কাৰণটো এটাই যাতে সেই কাটটোৰ থ্ৰুৱেদি ডেচিকেশ্যন বা শুকাই নাযায়। এইটো পুলি হৈছে মাতৃ পুলি বা মাদাৰ প্লান্টৰ পৰা ছেপাৰেট কৰা পুলি আৰু গতিকে মই আগতে কোৱাৰ ধৰণে প্ৰত্যেকটো নতুন পুলিত এনেকুৱাকৈ লক্ষ্য ৰাখিব লাগে যাতে এটা অলপমান মুঢ়া, অলপমান শিপা আৰু 2টা বা 3টা নোড থাকে। এই নোডটোৰ ওপৰতে আমি এটা স্লেণ্টিং কাট দিম আৰু সেই কাটটোক মমৰ এটা লেও দি পেলাই আমি সেইটো কাটটো ঢাকি দিম যাতে ডেচিকেশ্যন নহয় বা শুকাই নাযায়। এই যিটো আমাৰ নতুন পুলি হ'ল সেই পুলিটো মেইন বীজতলীত বা পলিথিনৰ বেগত ভৰোৱাৰ আগতে আমি কি কৰিব লাগিব, বেভিষ্টিন বুলি যিটো আমাৰ ভেঁকুৰনাশক দ্ৰব্য আছে সেই দ্ৰব্যত ডুবাই পেলাইহে আমি নতুন বীজতলীত ৰোপণ কৰিব লাগিব যাতে ভেঁকুৰজাতীয় বেমাৰে ইয়াক আমাৰ এটেক কৰিব নোৱাৰে। আশা কৰা হৈছে এই বাঁহৰ নাৰ্চাৰীৰ জৰিয়তে বাঁহৰ উৎপাদন বৃদ্ধিত যথেষ্ট সহায়ক হ'ব। আমাৰ কৃষকসকলে খেতিৰ পৰা সঠিক উৎপাদন পাবলৈ হ'লে প্ৰথমতে মাটি পৰীক্ষা কৰি লোৱা দৰকাৰ। মাটি পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা মাটিৰ নমুনাসমূহ সঠিকভাৱে সঠিক স্থানৰ পৰা সংগ্ৰহ কৰিব লাগিব। শেহতীয়াকৈ সাৰ প্ৰয়োগ কৰা মাটি, বান্ধ, নলা, পানী জমা হোৱা পিটনি, গছৰ তলৰ মাটি, খোলা, গোবৰ বা পচন সাৰৰ দম বান্ধি থকা মাটিৰ অংশৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰিব নালাগে। গতিকে আহক মাটিৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষাৰ বিষয়ে শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ডক্টৰ নমিতা দত্তই নমুনা সংগ্ৰহ দেখুৱাই কি কৈছে শুনো। মাটিৰ পৰীক্ষাৰ যদি আমি কথা কওঁ, মাটিৰ পৰীক্ষা হৈছে কৃষি বিজ্ঞানৰ এক অন্যতম অৱদান। যিহেতু এডৰা মাটিত বিভিন্ন ধৰণৰ মৌল থাকে, গছৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি জানো যে 17টা মৌলৰ প্ৰয়োজন হয়। কাৰ্বন, নাইট্ৰজেন, হাইড্ৰজেন, অক্সিজেন এনেকৈ ধৰণৰ বিভিন্ন গৌণ মৌল, অনুমৌল আৰু প্ৰধান মৌল গোটেইখিনি মিলি আমাৰ 17টা মৌলৰ গছৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰয়োজন হয়। আৰু আমি নাইট্ৰজেন, হাইড্ৰজেন আৰু অক্সিজেনৰ বাদ দি সকলোখিনি মাটিতে পোৱা যায়। গতিকে এডৰা মাটি কিমান সাৰুৱা হয়, তাত কিমান
কেনেকুৱা ধৰণৰ মৌলৰ মাত্ৰা কিমান আছে সেই সকলোবোৰ আমি মাটিৰ পৰীক্ষাৰ জৰিয়তে আমি গম পাব পাৰোঁ। এতিয়া মাটিৰ পৰীক্ষা কৰিবলৈ মাটিৰ পৰীক্ষাৰ 3টা স্তৰ থাকে। প্ৰথম স্তৰ হৈছে আমি মাটিৰ নমুনা সংগ্ৰহ কৰিব লাগিব। তাৰপাছত সেই নমুনাটো নি আমি পৰীক্ষাগাৰত আমি পৰীক্ষা কৰিব লাগিব আৰু সেই পৰীক্ষাৰ ভিত্তিত এডৰা মাটিত কিমান আমি সাৰ প্ৰয়োগ কৰিব লাগিব, এটা খেতিৰ বাবে কিমান সাৰ প্ৰয়োগ কৰিব লাগিব সেই কথাটো আমি সেই টেষ্টৰ ৰিজাল্টৰ পৰা আমি জানিব পাৰিম। আমাৰ যিটো প্ৰথম স্তৰ হৈছে সেই স্তৰটো হৈছে মাটিৰ নমুনা সংগ্ৰহ। সেইখিনি মই দেখাবলৈ গৈছোঁ। মাটিৰ নমুনা সংগ্ৰহৰ বাবে প্ৰথমতে যদি আমাৰ মাটিৰ পৰিমাণ 4 বা 5 বিঘা আছে, আমি গোটেই মাটিডৰাত আমি প্ৰথমতে ৰেণ্ডামলি বা অ'ত আমি 12 বা 13টা পইণ্ট আমি প্ৰথমতে চিলেক্ট কৰি ল'ব লাগিব। সেই পইণ্টখিনি চিলেক্ট কৰাৰ পাছত আমি ৰেণ্ডমলি পইণ্ট এইটো কাৰণেই চিলেক্ট কৰিব লাগিব যে আমি মাটি পৰীক্ষাৰ কাৰণে আমাক মাটিৰ নমুনা লাগিব এটাই, আৰু সেই এটাই নমুনা গোটেই সমগ্ৰ পথাৰখনৰে এটা ৰিপ্ৰেজেণ্টেটিভ চেম্পল হ'ব লাগিব। গতিকে সেইকাৰণে আমি ৰেণ্ডমলি 12টা বা 13টা পইণ্টৰ পৰা মাটি সংগ্ৰহ কৰিম। এই যিটো মই পইণ্ট দেখাইছোঁ তাৰ প্ৰথমতে পৃষ্ঠভাগ আমি বন আদি যিখিনি আছে সেইখিনি আমি চাফা কৰি ল'লোঁ। চাফা কৰি পেলাই খন্তি বা অগাৰ বুলি পৰীক্ষাগাৰত এটা বস্তু পোৱা যায়। অগাৰ যিহেতু খেতিয়কসকলৰ লগত নাথাকে, গতিকে আমি কোৰ বা খন্তিৰে আমি মাটিৰ চেম্পলটো সংগ্ৰহ কৰিম। তাৰ কাৰণে পৃষ্ঠভাগ চাফা কৰাৰ পাছত খন্তিৰে এনেকৈ ভি ধৰণে এটা গাঁত খান্দিব লাগিব আৰু এই গাঁতটোৰ দ হ'ব লাগিব 15 পৰা 30 চেণ্টিমিটাৰ। যিটো ভি ধৰণৰ গাঁত হ'ব সেই গাঁতৰ মাটিখিনি আমি এনেকৈ পেলাই দিম। এতিয়া যিটো ভি ধৰণৰ গাঁত হ'ল সেই গাঁতৰ ভিতৰ ফালৰ পৰা আমি চুৰুকি পেলাই অলপমান মাটি সংগ্ৰহ কৰিম, মাটিৰ নমুনা সংগ্ৰহ কৰিম। এই গাঁতৰ যিটো আমাৰ দ আমি 15 পৰা 30 চেণ্টিমিটাৰ এইটো কাৰণেই ল'ব লাগিব যিহেতু বেছিভাগ উদ্ভিদৰে শিপা 15 পৰা 30 চেণ্টিমিটাৰলৈকে যায়। যদিও বা চাহজাতীয় বা বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ ক্ৰপ বা উদ্ভিদৰ যেতিয়া আমি লওঁ মাটিৰ চেম্পল লওঁ তেতিয়া উদ্ভিদৰ শিপা সেইখিনি হৰ্টিকালচাৰ উদ্ভিদৰ শিপা বহুত দলৈকে যায়। তেতিয়া আমি কি কৰিব লাগিব 90 চেণ্টিমিটাৰ দলৈকেও আমি মাটিৰ চেম্পল কালেক্ট কৰিব লাগিব। এতিয়া যিহেতু সাধাৰণ উদ্ভিদসমূহৰ শিপা 15 পৰা 30 চেণ্টিমিটাৰলৈ যায়, গতিকে আমি সিমান দতে আমি মাটিৰ চেম্পল কালেক্ট কৰিম। এতিয়া এইটো পইণ্টৰ পৰা কৰিলোঁ। তেনেকৈ আমি বিভিন্ন ৰেণ্ডমলি 12 পৰা 15টা জেগাৰ পৰা আমি মাটিৰ চেম্পল কালেক্ট কৰিম যাতে আমাৰ এটা ৰিপ্ৰেজেণ্টেটিভ চেম্পল আমি ল'ব পাৰোঁ। যিটো আমি 12 বা 13 জেগাৰ পৰা যিটো আমি ৰিপ্ৰেজেণ্টেটিভ চেম্পল ল'লোঁ সেই মাটিৰ চেম্পলটো এতিয়া মাটিত আমি এনেকুৱাকৈ ঘূৰণীয়াকৈ মেলি দি আমি 4টা ভাগত বিভক্ত কৰিম। 4টা ভাগত বিভক্ত কৰি পেলাই আমি যিটোটা অপজিট বা বিপৰীত ভাগ আছে সেই দুটা আমি পেলাই দিম, আঁতৰাই দিম। এতিয়া আমাৰ হাতত থাকি গ'ল এই বিপৰীত দুভাগ। এতিয়া আমি এই বিপৰীত দুভাগ মাটি আমি আকৌ একেলগ কৰি ল'ম। একেলগ কৰি এটা আমাৰ চেম্পল হ'ব। এতিয়া আমি সেই বিপৰীত দুভাগ মাটি লৈ পেলাই আমি চাম এইটো 1 পোৱামান ওজনৰ হৈছে নে নাই। যিহেতু পৰীক্ষাগাৰত মাটি পৰীক্ষা কৰিবলৈ বাবে বহুত বেছি মাটিৰ প্ৰয়োজন নহয়, গতিকে এটা ৰিপ্ৰেজেণ্টেটিভ চেম্পলৰ ওজন হ'ব লাগে 1 পোৱাৰ পৰা আধা কেজি। গতিকে এইখিনি যদি 1 পোৱা নহয় তেতিয়াহ'লে আমি সেই প্ৰক্ৰিয়াটো আকৌ এবাৰ ৰিপিট কৰিম যেতিয়ালৈকে সি 1 পোৱা নহয়। এতিয়া আকৌ যদি আমি গোল কৰি পেলাই 4 ভাগ কৰিলোঁ, 2 ভাগ আঁতৰাই দিলোঁ আৰু 2 ভাগ আমাৰ লগত থাকি গ'ল। এতিয়া যদি আমি চাওঁ এইটো 1 পোৱা ওজনৰ এটা মাটিৰ চেম্পল হৈছে। গতিকে এতিয়া আমি কি কৰিম, ইয়াক পলিথিনৰ পেকেটত ৰাখিম। এই মাটিখিনি আমি পৰীক্ষাগাৰত নিয়াৰ আগতে ইয়াক কি কৰিব লাগে, ছাঁত শুকুৱাব লাগে। এটা কথা মনত ৰাখিব লাগে যাতে এই যিটো আমি ৰিপ্ৰেজেণ্টেটিভ মাটিৰ চেম্পল আমি সংগ্ৰহ কৰিলোঁ সেইটো কেতিয়াও ৰ'দত শুকুৱাব নালাগে। আৰু এনেকৈ যেতিয়া আমি চেম্পলটো সংগ্ৰহ কৰা হয় তাক কাগজেৰে বা পেপাৰেৰে কেতিয়াও তাক পেপাৰত ল'ব নালাগে, কাৰণ পেপাৰ এনেকুৱা এটা বস্তু হয় সেইটো ডিকম্প'জ হৈ পেলাই আকৌ মাটিৰ চেম্পলৰ লগত মিহলি হৈ যাব। তাৰপাছত যেতিয়া আমি পৰীক্ষাগাৰত আমি পৰীক্ষা কৰিম তেতিয়া তাৰ পৰা সঠিক এটা ৰিজাল্ট আমি নাপাম। গতিকে আমি ছাঁত এইটো শুকুৱাব লাগিব পলিথিনত পেক কৰি, আৰু পলিথিনত পেক কৰাৰ আগতে আমি তাক মাৰ্কিং কৰিব লাগিব।
এইটো পলিথিনত মাৰ্কিং কৰিব লাগিব কোনটো তাৰিখত আমি এই চেম্পলটো কালেক্ট কৰিছোঁ। গতিকে আজিৰ তাৰিখ হৈছে 2 তাৰিখ 2/2/2022। কোনটো জেগাৰ পৰা কোনটো ঠাইৰ পৰা আমি লৈছোঁ নপাম শোণিতপুৰ। আৰু আমি এই চেম্পলটো কালেক্ট কৰোঁতে আৰু এটা কথা মনত ৰাখিব লাগিব, যিটো ঠাইৰ পৰা আমি চেম্পলটো কালেক্ট কৰিছোঁ তাৰ GPS লোকেশ্যন অৰ্থাৎ দ্ৰাঘিমাংশ আমি সেইটো নোট কৰি ৰাখিব লাগিব। সেই মাটিখিনিত আগতে কিবা আমি খেতি কৰিছোঁ নেকি আৰু তাত কিবা বিভিন্ন ধৰণৰ সমস্যাৰ দেখা পোৱা গৈছে নেকি, সেই সকলোখিনি আমি আমাৰ হাতত ৰেকৰ্ড কৰি ৰাখিব লাগিব। এতিয়া এই যিটো আমি চেম্পল ল'লোঁ সেই চেম্পলটো আমি পৰীক্ষাগাৰলৈ লৈ যাম আৰু পৰীক্ষাগাৰ ইয়াত ছাঁত শুকাবলৈ দিব লাগিব। ছাঁত শুকোৱাৰ পাছত আমি দেখা পোৱা গৈছে যে এই ৰিপ্ৰেজেণ্টেটিভ চেম্পলটোত কিছুমান উদ্ভিদৰ শিপা আছে, সৰু সৰু শিলগুটি আছে। এইখিনি আমি শুকোৱাৰ পাছত আমি এটা চালনীৰে 0.2 মিলিমিটাৰ এটা চালনীৰে আমি চালি পেলাই তাক এটা নমুনালৈ আমি কনভাৰ্ট কৰি ল'ব লাগিব। তাৰপাছত আমি পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষাৰ বাবে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। মাটিৰ নমুনাবোৰ নিয়মানুসাৰে সংগ্ৰহ কৰি ছাঁত শুকুৱাই পৰীক্ষাগাৰলৈ পৰীক্ষাৰ বাবে পঠিওৱা হয়। মাটি পৰীক্ষাৰ পৰ্যায় সম্পৰ্কে ডক্টৰ নমিতা দত্তই চমুকৈ এনেদৰে কয়। আমি ছইল চেম্পল টেষ্টৰ কাৰণে যিটো ফিল্ডৰ পৰা যিটো আমি এটা কম্পজিট চেম্পল বা ৰিপ্ৰেজেণ্টেটিভ চেম্পল আমি কালেক্ট কৰিছিলোঁ, সংগ্ৰহ কৰিছিলোঁ, সেই চেম্পলটো আমি ছাঁত শুকুৱাব লাগিব। ছাঁত শুকুৱাই পেলাই সেইটো প্ৰচেছিঙৰ কাৰণে এইখন যিখন চালনী আছে সেইটো এখন মাটি চলা চালনী হয়, চিভিং কৰি পেলাই তাৰ পৰা এটা আমি চেম্পল এটা আমি বনাম। আৰু সেইটো এই মেচিনটো ইয়াৰ নাম হৈছে মৃদা পৰীক্ষক। ইয়াত আমি এই মৃদা পৰীক্ষকটোত এই চেম্পলটো আমি টেষ্ট কৰি পেলাই 12টা পেৰামিটাৰ আমি টেষ্ট কৰা হয়। 12টা পেৰামিটাৰ টেষ্ট কৰি পেলাই এনেকুৱা এখন কাৰ্ড বনাই দিয়া হয়। এইখনৰ নাম হৈছে ছইল হেল্থ কাৰ্ড। আমাৰ যিটো ছইল হেল্থ কাৰ্ডৰ স্কিম হৈছে সেইটো 2015 চনত লঞ্চ কৰা হৈছিল। এই স্কিমৰ অনুসৰি প্ৰত্যেকজন খেতিয়ককে তেওঁৰ খেতি মাটিৰ নমুনা সংগ্ৰহ কৰি পেলাই সেই মাটিত থকা সেই পেৰামিটাৰসমূহ আমি টেষ্ট কৰি পেলাই এনেকুৱা এখন কাৰ্ড আমি দি দিওঁ। এতিয়া এই চেম্পলটোত যিখিনি আমি পেৰামিটাৰ থাকিব, ইয়াত এইখিনি হৈছে পেৰামিটাৰ, ইয়াত থাকিব টেষ্ট ভেলু, আৰু এই টেষ্ট ভেলুখিনিৰ ওপৰত ডিপেণ্ড কৰি সেই বিশেষ খেতিয়কজনে তেওঁৰ খেতিত কিমান পৰিমাণৰ সাৰ তেওঁ প্ৰয়োগ কৰিব লাগে তাত এইখিনি লিখা থাকিব। মাটিসমূহ পৰীক্ষা কৰাৰ পাছত জৈৱিকভাৱে খেতি কৰিলে স্বাস্থ্যসন্মত খাদ্যশস্য উৎপাদনত অৰিহণা আগবঢ়াব পাৰে। নিবনুৱাসকলেও যান্ত্ৰিকীকৰণত কৃষি ব্যৱস্থাত আত্মনিয়োগ কৰিব পাৰে। এইখিনিতে আমাৰ অসমৰ উত্তৰ সংমণ্ডলৰ যুটীয়া সঞ্চালক ডক্টৰ প্ৰকাশ চন্দ্ৰ বৰাই আমাৰ যুৱচামৰ লগতে কৃষকসকলৰ কৃষি বিভাগৰ বিভিন্ন সুবিধাসমূহ গ্ৰহণ কৰি দেশৰ কৃষি উৎপাদনৰ বৃদ্ধিৰ লগতে আৰ্থিকভাৱেও আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান জনায়। আমাৰ উদীয়মান যুৱ সমাজৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে কৃষি কৰ্মত মনোনিৱেশ কৰক আৰু দেশৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে তেওঁলোক সম্পদৰূপে গঢ় লৈ উঠক। আমাৰ অসমত শালি ধানৰ পিছত প্ৰায় দেখা যায় যে খেতিপথাৰসমূহ উদং হৈ পৰি থাকে। বৰ্তমান আমাৰ বিভিন্ন নতুন নতুন শস্যৰ বিভিন্ন প্ৰজাতি আহিছে, যিবিলাকৰ জৰিয়তে আমি আমাৰ অৰ্থনৈতিক অৱস্থাটো টনকিয়াল কৰিব পাৰোঁ। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ, আমি যেতিয়া চাকৰিত প্ৰথমে সোমাইছিলোঁ তেতিয়া দেখা পাইছিলোঁ যে সৰিয়হৰ বীজ আমি অক্টোবৰ মাহতে সিঁচিব লাগে। তাৰপিছত যদি আমি সিঁচিবলৈ যাওঁ তেতিয়াহ'লে সেইখিনি ফলৱতী নহয়। কিন্তু বৰ্তমান নতুন নতুন এনেধৰণৰ সঁচ আহিলে, যাৰ ফলত আমি এতিয়া ডিচেম্বৰ মাহলৈকে সৰিয়হ সিঁচিব পৰা হ'লোঁ আৰু সৰিয়হৰ উৎপাদন পাব পৰা হ'লোঁ। ৰাজ্যখনত এনেই তৈলজাত সামগ্ৰীৰ কিছু নাটনি আছে। আমি যদি শালি খেতিৰ পিছত সৰিয়হৰ খেতি কৰিব পাৰোঁ, উদং পথাৰসমূহত যদি অলপ চাহ কৰি আমি সৰিয়হৰ খেতি কৰিব পাৰোঁ, নিশ্চয়কৈ আমাৰ তৈলজাত শস্যৰ আমাৰ অভাৱটো দূৰ হ'ব। ঠিক তেনেধৰণে আলুৰ ক্ষেত্ৰতো দেখা যায়। মই উজনি অসমৰ ল'ৰা। উজনি অসমত আমি পূজাৰ সময়তে আলু লগাওঁ আৰু মাঘৰ বিহুৰ সময়ত খান্দি পেলাওঁ। ইয়াত কিন্তু দেখা পাইছোঁ, শোণিতপুৰ জিলাত দেখা পাইছোঁ, ধান কটাৰ পিছত ইয়াত আলু খেতি কৰাৰ প্ৰয়োভৰটো খুবেই বেছি, যাৰ ফলত আমাৰ একেডৰা মাটিতে দুটা খেতি সম্ভৱ হৈ উঠিছে। গতিকে
তেনেধৰণেও আমি আলু খেতিৰ জৰিয়তেও আমি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰোঁ। ঠিক তেনেদৰে অন্যান্য শস্যও আছে। ইয়াতে আমি দেখা পাইছোঁ যে আমাৰ বড়ো ধানৰ খেতি বা বড়ো ধান হৈ প্ৰকৃতাৰ্থত বড়ো ধান নহয়, বড়ো ছিজন হৈছে যদিও এইখিনি ছামাৰ ৰাইচ বুলি কওঁ। ছামাৰ ৰাইচত আমাৰ উৎপাদনটো যথেষ্ট বেছি। ইয়াৰ কাৰণ হৈছে ক্ৰমান্বয়ে শীতৰ পৰা গ্ৰীষ্মলৈ যেতিয়া আমি গমন কৰোঁ তেতিয়াহ'লে টেম্পাৰেচাৰটো অলপ বৃদ্ধি পায়, গছৰ শ্ৰীবৃদ্ধি হয়। ঠিক তেনেকৈ দিনৰ যিটো পোহৰৰ মানে পোহৰ থকা পিৰিয়ড, সেই পোহৰ থকা পিৰিয়ডটো ক্ৰমান্বয়ে ইনক্ৰিজ হয়। যিমানে টেম্পাৰেচাৰ আৰু ছানলাইট ইনক্ৰিজ হ'ব সিমানেই আমাৰ প্ৰডাকশ্যনটো ভাল হ'ব। বড়ো খেতিত আমি বিঘাই প্ৰতি 30 মোনকৈ ধান পাবলৈ সক্ষম হৈছোঁ, যিটো নেকি আমি শালি খেতিত 20 মোনতকৈ বেছি যাব পৰা নাই। গতিকে বড়ো খেতি কৰি যদি আমি আমাৰ মাটিখিনিত ডাবল ক্ৰপ কৰিব পাৰোঁ তেতিয়াহ'লেও আমাৰ অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম। আমাৰ যুৱক যুৱতীসকলে পঢ়া শুনাৰ মাজতে সময় পালে কৃষি কৰ্মত বিজ্ঞানসন্মতভাৱে মনোনিৱেশ কৰিলে আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব।
ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।